মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আগৰ ভিডিঅ'বোৰত ডিটাৰমিনাৰ্ছ সম্পৰ্কে বিশদভাৱে আলোচনা কৰিছিলোঁ আৰু ডিটাৰমিনাৰ্ছৰ ইতিমধ্যে বহুখিনি প্ৰশ্ন আমি আলোচনা কৰিছোঁ। যে আজি আমি আলোচনা কৰিব ওলাইছোঁ যোৱা বৰ্ষবিলাকত মেট্ৰিকত অৰ্থাৎ HSLC পৰীক্ষাত কেনেধৰণৰ ডিটাৰমিনাৰ্ছৰ প্ৰশ্ন সুধিছিল। গতিকে আজি আমি 2008 চনৰ পৰা কেইখনমান পেপাৰ তোমালোকৰ লগত আলোচনা কৰিম। গতিকে মই আলোচনা আৰম্ভ কৰিব ওলাইছোঁ যে আমি 2008 চনৰ ডিটাৰমিনাৰ্ছখিনি আলোচনা কৰিম, কি কি পৰীক্ষাত আহিছিল। তোমালোকক নিয়মখিনি মই আগতে এটা ভিডিঅ'ত কৈছিলোঁ আৰু নিয়মখিনি মই পুনৰাই আৰু এবাৰ মনত কৰি দিম। গতিকে আমি এনেদৰে যদি বেছিকৈ প্ৰেক্টিছ কৰোঁ তেতিয়াহ'লে মই ভাবোঁ আমাৰ পৰীক্ষাত ডিটাৰমিনাৰ্ছবিলাক আহি থাকিলে আমাৰ কোনো ধৰণৰ ভুলবিলাক নহ'ব। 1 নম্বৰ আছে, নম্বৰ 1, many guests were invited but only this turned up। যে মই আগৰ ভিডিঅ'টো কৈছিলোঁ যে যদি অনলি থাকে, অনলি থাকিলে এটা বস্তু বুজি পাব যে এইটো ব্যৱহাৰৰ যোগ্য বা সেইটো উপযোগী, আমাৰ প্ৰয়োজনৰ উপযোগী। গতিকে অনলি থাকিলে আমি সদায় FUটো ব্যৱহাৰ কৰোঁ। যদি আমি ফিউৰ ঠাইত যদি লিটিলো থাকিলেহেঁতেন তেতিয়াহ'লে আমি এ লিটিল বা ফিউ থাকিলে আমি FUটো ব্যৱহাৰ কৰোঁ। মুঠতে এটা বস্তু মনত ৰাখিবা, অনলি থাকিলে আমি সদায় এ থকা অপশ্যনটো আমি চিলেক্ট কৰিম, FU। Many guests were invited but only FU turned up. Next আছে B2 আছে, this is the European lady I was talking about। যে এইগৰাকী হৈছে সেইগৰাকী ইউৰোপিয়ান লেডি যাৰ বিষয়ে মই কথা কৈ আছিলোঁ। গতিকে ইয়াত এনে ইউৰোপিয়ানৰ আগত আচলতে ইউৰোপিয়ান লেডিৰ আগত এটা আৰ্টিকল বহে, কিন্তু I was talking about বুলি কোৱাৰ লগে লগে মই কোনো এটা মহিলাৰ বিষয়ে নিৰ্দিষ্টকৈ কৈছোঁ বা নিৰ্দিষ্টকৈ দেখুৱাই দিছোঁ। সেইকাৰণে এনেধৰণৰ বাক্যবিলাকত যদি নিৰ্দিষ্টকৈ দেখুৱাই থাকে তেতিয়া দ্য আৰ্টিকল ব্যৱহাৰ কৰোঁ। দিছ ইজ দ্য ইউৰোপিয়ান লেডি আই ৱাজ টকিং এবাউট, এইটো দ্যটো হ'ব। আই কেনট গিভ ইউ দিছ মানি। যদি নেগেটিভ চেণ্টেন্স থাকে তেতিয়াহ'লে নিশ্চয় তোমালোকৰ মনত আছে, নেগেটিভ চেণ্টেন্স থাকিলে আমি বেলেগ অপশ্যনতকৈ আমি এনিটো বেছিকৈ প্ৰিফাৰ কৰোঁ, এনিটো প্ৰাধান্য দিওঁ। গতিকে আই কেনট গিভ ইউ এনি মানি, এনিটো আমি কাউণ্টেবলে হওক বা আনকাউণ্টেবলে হওক যিকোনো ক্ষেত্ৰত ব্যৱহাৰ কৰিও যদিহে সেইটো বাক্য নেগেটিভ অথবা ইণ্টাৰগেটিভ বাক্য হয়। গতিকে যিহেতু এইটো এটা নেগেটিভ চেণ্টেন্স, ইয়াত আমি এনিটো চিলেক্ট কৰিম। We found the house without this difficulty। ডিফিকাল্টি এটা আনকাউণ্টেবল নাউন, গতিকে আমি মাছ ব্যৱহাৰ কৰিম, মাছ। গতিকে মেনিটো আমি কাউণ্টেবল নাউন আৰু মোৰটো আমি কম্পেৰিটিভ ডিগ্ৰীৰ ক্ষেত্ৰত মোৰ ব্যৱহাৰ কৰোঁ। গতিকে এই প্ৰশ্নটোৰ ক্ষেত্ৰত আমি মাছ ব্যৱহাৰ কৰিম। শ্ৰীলংকা ইজ দিছ আইলেণ্ড। শ্ৰীলংকা ইজ এন আইলেণ্ড। আইটোৰ উচ্চাৰণ আয়ে হৈছে, ভাৱেলে হৈছে। গতিকে আইলেণ্ডটোত আমি এন অপশ্যনটো চিলেক্ট কৰিম। 1 second. Next আছে, dash of the boys were rewarded। dash of the boys অৰ্থাৎ প্ৰত্যেকজন ল'ৰাকেই পুৰস্কৃত কৰা হৈছিল। গতিকে আমি যদি গোটেইখিনিৰ মাজত যদি প্ৰত্যেককে এটা এটাকৈ বুজাব লগা হয় তেতিয়া আমি ইটছ ব্যৱহাৰ কৰোঁ, আৰু গোটেইকেইটাকে যদি একেলগে ক'ব লগা হয় এভৰি। গতিকে এই বাক্যটোত আমি ব্যৱহাৰ কৰিম ইটছ অফ দ্য বয়জ ৱাজ ৰিৱাৰ্ডেড, যে প্ৰত্যেকজন ল'ৰাকেই ৰিৱাৰ্ডেড মানে পুৰস্কাৰ মানে দিয়া হৈছিল। গতিকে ৱাজ আছে, ইটছ অফ দ্য বয়জ ৱাজ অৰ্থাৎ এটা এটাকৈ বুজাইছে, এজন এজনকৈ। গতিকে আমি এই ক্ষেত্ৰত ইটছ ব্যৱহাৰ কৰিম। নেক্সট 2009, he gave away this money he had to the beggars। অৰ্থাৎ তেওঁৰ হাতত থকা পইচাখিনি তেওঁ বেগাৰ্ছবিলাকক মানে বিলাই দিছিল। গতিকে কিমান পইচা নাজানো, কমকৈ আছিল। যিমান কমকৈ থাকিলেও যিখিনি কমকৈ আছিল সেইখিনি গোটেইখিনি তেওঁ বেগাৰ্ছ বা মগনীয়াবিলাকক বিলাই দিছিল। গতিকে এই বাক্যটোত আমি দ্য লিটিল ব্যৱহাৰ কৰিম। হি গেভ এৱে দ্য লিটিল মানি হি হ্যাড টু দ্য বেগাৰ। ৰিডিং ইজ এ ইউজফুল হবি। ইউজফুল, why U
ইউজফুল টু pronunciation to you y to আচলতে কনসনেন্ট টু বেছি উচ্চাৰণ হয় আমি মানে প্ৰথমতে ইউজফুল গতিকে ইউজফুল ইউনিভাৰ্চিটি ইউনিয়ন এনে ধৰণৰ শব্দবিলাকৰ আগত আমি এ আৰ্টিকল ব্যৱহাৰ কৰোঁ ইয়াৰ শুদ্ধ অপচন এ হ'ব অনলি ডেছ অফ দ্য কেণ্ডিডেটছ ৱেৰ সুইটেবল আমি ইতিমধ্যে ক'লো যে অনলি থাকিলে আমি সদায় এ থকা অপচনটো ব্যৱহাৰ কৰিম অনলি এ ফিউ of the candidates were suitable. They own the match without this difficulty. Difficulty, uncountable noun. গতিকে more বা many নহয় much হ'ব একেটা ৰিপিট হৈ থাকে ইন জেনেৰেল আগতে আমাৰ মানে আহা প্ৰশ্নবিলাকে আহি থাকে Dash of the competitors will get a certificate. Dash of the competitors. অৰ্থাৎ এই কম্পিটিটৰ সকলৰ প্ৰত্যেকেই এখনকৈ সাৰ্টিফিকেট পাব গতিকে আমি কি ব্যৱহাৰ কৰিম এনিটো নহয় ইন্টাৰগেটিভ বা নেগেটিভ নহয় এভৰি বুলিও আমি এভৰিটো ইয়াত নিমিলে এভৰি অফ দা কম্পিটিটৰ্স হ'ব নোৱাৰে গতিকে ইচ অফ দা অৰ্থাৎ প্ৰত্যেকজন কম্পিটিটৰেই একোখন সাৰ্টিফিকেট কি কৰিব পাব গতিকে ইচ হ'ব নেক্সট আই ডু নট এক্সপেক্ট ডেছ হেল্প ফ্ৰম them যেহেতু do not আছে নেগেটিভ এনি I do not expect any help from them 2010 my brother is this NCC আমি NCC এর pronunciation to some NCC N হব NCC যেহেতু vowel NCC cadet গতিকে ভাৱেলৰ সন্মুখত pronunciation to যেহেতু আমাৰ ভাৱেল হৈছে গতিকে তাৰ আগত কি বহিব N বহিব তাৰ পিছত first read these books you have with you first read these books you have with you তোমাৰ লগত থকা কম কিতাপখিনি তুমি পঢ়া হয় কম কৈ আছে বা কেইখনমান মাত্ৰ আছে কিন্তু যিখিনি কম কৈ আছে সেইখিনিক আমি গটেইখিনিকে নিৰ্দিষ্টকৈ দেখুৱাই দিছো সেই কাৰণে দা ফিউ হ'ব read first read the few books you have dash of the oranges were rotten কি আছে dash of the oranges were rotten ইয়াতে were rotten মানে এটা অৰেঞ্জ মানে ইয়াত মানে পচি যোৱা নাই কেইবাটা অৰেঞ্জৰ কথা কৈ আছে যেহেতু এতে ওয়াজ নাই এতে ওৱেৰ আছে গতিকে এইটো লক্ষ্য কৰিলে গম পাবা যে ইয়াত কেইবাটা অৰেঞ্জৰ কথা কোৱা হৈছে গতিকে অৰেঞ্জটো যেহেতু আমি কাউন্টেবল নাউন বা আমি গণিব পাৰো মাছ নহয় বা মোৰো নহয় কম্পাৰেটিভ ডিগ্ৰী নহয় যেহেতু গতিকে এতে মেনি হ'ব মেনি অফ দ্য অৰেঞ্জেছ ৱেৰ rotten Socrates gave this useful advice to his pupils useful advice useful to যদিও useful আছে তে আৰ্টিকলৰ কথা আহা নাই যে কেনে ধৰণৰ এডভাইস দিছিল মানে বহুত উপযোগী ধৰণৰ এডভাইস দিছিল গতিকে আমি কি ব্যৱহাৰ কৰিম মেনি টু নহয় এডভাইসটো যেহেতু আনকাউন্টেবল মোৰো নহয় কম্পাৰেটিভ ডিগ্ৰী নহয় গতিকে মাছ হ'ব Socrates gave much useful advice to his pupils hurry up we have only থাকিলে a little hurry up we have only dash time a little time left ঠিক আছে the workers decided to form this union এতে a union হ'ব মই এইমাত্ৰ কলো union university তাৰ পিছত আৰু এটা আমি এইমাত্ৰ এটা শব্দ পাইছিলো নহয় useful এনে ধৰণৰ শব্দবিলাকত আমি a article ব্যৱহাৰ কৰো ঠিক আছে next the painter is a man dash words এনে ধৰণৰ যিবিলাক our principal is a man of মানে একদম খুব কম কথা মানে প্ৰায় কথা নকোৱা মানুহ গতিকে the painter is a man of few words আসলতে এতে অফ এটা লাগে man of few words a few নহয় মানে few words হয় এনে ধৰণৰ যিবিলাক বাক্য our principal is a man of few words the painter is a man of few words খুব কম কথা প্ৰায় নকোৱা এনে ধৰণৰ সেন্টেন্স বিলাকত আমি few article determiners ব্যৱহাৰ কৰিম this honorary secretary gets no salary for holding the post এটা this honorary secretary ইয়াতে আমি অনাৰেৰি সেক্ৰেটাৰী জনৰ কথা জুনে দৰমহা নাপায় আমি নিৰ্দিষ্ট এজন অনাৰেৰি সেক্ৰেটাৰীৰ কথা কৈছো গতিকে আমি ইয়াতে দা আৰ্টিকেল ব্যৱহাৰ কৰিম the honorary secretary gets no salary for holding the post this of the candidate must produce her or his identity card প্ৰত্যেকজনে গতিকে each of each of the candidate এতে s নাই each of the candidate
must produced her বা his এটো সিঙ্গুলার গতিকে আমি its ব্যৱহাৰ কৰিম তোমালোকে এই কথাখিনি লক্ষ্য কৰি লবা each of the candidate must produced his or her identity card আমি প্ৰত্যেকজন ক্যান্ডিডেটে তেওঁলোকৰ নিজৰ আইডেন্টিটি কাৰ্ড প্ৰডিউস কৰিব লাগিব বা দেখুৱাব লাগিব তাৰপিছত ইন্ডিয়া won the match with dash bit of luck with dash bit of luck মানে অলপমান ভাগ্যৰ জৰিয়তে ভাগ্যনে প্ৰায় ভাগ্য নোহোৱা না আমি অলপ থাকা বুলি কৈছো গতিকে অলপ থাকা অৰ্থত আমি কি ব্যৱহাৰ কৰিম a little ব্যৱহাৰ কৰিম গতিকে কি হ'ব ইন্ডিয়া won the match with a little bit of luck ইন্ডিয়াই অলপ সৌভাগ্যৰ বলত ম্যাচখন জয়লাভ কৰিছে 2012 these men are free from false যে মানে কি these men are মানে men প্লুৰালত আছে these men are free from false অৰ্থাৎ মানুহৰ কথা কোৱা হৈছে যে মানুহবিলাক ভুলৰ পৰা মানে মানে প্ৰায় মুক্ত নহয় বা প্ৰায় ভাগ মানুহে ভুল কৰে তো মানে খুব কম সংখ্যক মানুহে ভুলৰ পৰা মুক্ত বা ভুল নহয় গতিকে খুব কম মানে একদম প্ৰায় নোহোৱা অৰ্থত কৈছে অৰ্থাৎ প্ৰত্যেকজন মানুহৰে ভুল হয় জীৱনত কম বেছি পৰিমাণে গতিকে এই বাক্যটো আসলতে কি বুজাইছে যে প্ৰায় নোহোৱা অৰ্থত বুজাইছে যে খুব কম মানুহৰহে ভুল নহয় বা খুব কম সংখ্যক মানুহে ভুলৰ পৰা মুক্ত গতিকে প্ৰায় নোহোৱা অৰ্থত ব্যৱহাৰ কৰিলে আমি কি ব্যৱহাৰ কৰিম few ব্যৱহাৰ কৰিম few men are free from false খুব কম সংখ্যক প্ৰায় নগণ্য অৰ্থাৎ নোহোৱা প্ৰায় নয় মানে প্ৰায় নাথাকি মানে যে বেছিভাগ মানুহৰে ভুল হয় আৰু খুব কম সংখ্যক মানুহৰহে ভুল নহয় গতিকে এই বাক্যত প্ৰায় নোহোৱা অৰ্থত ব্যৱহাৰ কৰাৰ কাৰণে আমি few ব্যৱহাৰ কৰিম next this hour has passed since he left us this hour hole an hour has passed since he left us তেও আমাক এৰি যোৱা 1 ঘন্টা হৈ গল গতিকে যে এটো hour আছে hour টো এটো কি h বুলি মই তোমালোকক আৰ্টিকেলৰ নিয়মত দিছিল এটো সাইলেন্ট h মানে এটো মনে মনে থাকে অৰ্থাৎ এটো আমি উচ্চাৰণটো নকৰো h টোৰ বাকিখিনিহে আমি উচ্চাৰণ কৰিছো hour বুলি কোৱাৰ লগে লগে ইয়াতে h টোৰ উচ্চাৰণ হোৱা নাই গতিকে মিউট h বুলিও কোৱা হয় গতিকে এটোৰ সন্মুখত আমি an আৰ্টিকেল ব্যৱহাৰ কৰিম Dash of the students will give you a copy of the magazine. Each of the students will be given each. Another maximum each say hoy. Each of the students will be given a copy of the magazine. The prottekjonoke orthat here jiman khani student ase tare prottekoke eta koi prottekoke ami magazine er eta copy dia hobo ba dim gotike ate each hobo Next, please give me this money you have. You have boli kar lage the little. 2013, he will come back within an hour. Hour thakile an hobo. Tar pisot these men are free from false. Eto ami eti moddhe repeat hoise few. Tar pisot leap years falls in this 4th year. In this prottek 4 বছৰতেই লিপ ইয়াৰ পৰে এতে প্ৰত্যেককে বুজাইছে এজনকে কোনে প্ৰত্যেক লিপ ইয়াৰ ফলস ইন এভৰি 4th year ইয়াতে এভৰি হ'ব ঠিক আছে তাৰ পিছত আছে this learning is a dangerous thing this learning যে কম শিকাখিনি a little learning গতে নিহিকাও নহয় প্ৰায় নিহিকা নহয় অলপ শিকিলে কিন্তু কমকৈ শিকিলে a little learning is a dangerous thing এটো আমি আনে মানে আমাৰ প্ৰবচন হিচাপে ব্যৱহাৰ কৰো গতিকে আমি তেনেকৈ মনত ৰাখা মানে ৰাখিব পাৰো যে a little learning is a dangerous thing 2014 আহিছে I gave this 1 rupee note to the beggar এটো 1 থাকিলে wa wa 1 নিচিনা হয় wa 1 rupee গতে w টো আগতে উচ্চাৰণ হয় এতে a হ'ব My father is thus older than my father is যেহেতু comparative degree older than my mother আছে গতিকে more হ'ব My father is more older than my mother Next আছে I buy these books every month
I buy dash মই প্ৰায় নিকিনো বুলি কোৱা নাই মই কিনো কম সংখ্যক কিনো অৰ্থাৎ ব্যৱহাৰৰ যোগ্য গতিকে এইটো আমি a few ব্যৱহাৰ কৰিম a few I buy a few books every month মই যদি প্ৰায় কিতাপ নিকিনো তেনেকুৱা অৰ্থত ক'লে কিন্তু মই I buy few books I buy few books তেনেকে যদি আমি কওঁ যে মই প্ৰায় কিতাপ নিকিনো তেনেকুৱা অৰ্থত হ'ব কিন্তু যেহেতু এটা প্ৰত্যেক মাহতে তেওঁ কিনা বুলি কৈছে কিনে কিতাপ গতিকে তেওঁ নিশ্চয় মানে ব্যৱহাৰৰ উপযোগী পৰিমাণৰ কিনিব বা নিকিনা অৰ্থত বাক্যটোত অহা নাই যে মই নিকিনো বা প্ৰায় নিকিনো এনে ধৰণৰ কথা অহা নাই যেহেতু মই কিনা কথা আছে কিনাখিনি নিশ্চয় ব্যৱহাৰৰ উপযোগী হ'ব আৰু সেইকাৰণে আমি a few ব্যৱহাৰ কৰিছো I need this money I have নিৰ্দিষ্টকে দেখালে the little তাৰপিছত 15ত আহিছে প্লিজ গিভ মি this time to finish the work এটা অপচন দিয়া নাই গতিকে টাইম মোক মানে a little হ'ব a little L I double T L E please give me a little time to finish the work অৰ্থাৎ টাইমটো যে আনকাউন্টেবল এটা আমি লিটল ব্যৱহাৰ কৰিম a little তাৰপিছত then I will take you to this university then I will take you তাৰপিছত অৰ্থাৎ তাৰপিছত তাৰ মানে তেওঁলোকৰ এটা প্ৰি প্লেনিং হৈ আছে যে মই কিবা এটা কাম কৰিম তাৰপিছত মই তোমালোকক তাৰ মানে নিৰ্দিষ্টকৈ ইউনিভাৰ্সিটিখনত ঠিক হৈ আছে গতিকে আমি ইয়াতে যদি a and the মানে অপচন থাকে তেতিয়া আমি the হ'ব the আৰ্টিকেলটো আমি ব্যৱহাৰ কৰিম যেহেতু আমাৰ ডেফিনিট হৈ আছে তেওঁলোকৰ মানে ক'ত যাব এইটো তেওঁলোকৰ ডেফিনিট হৈ আছে গতিকে ইউনিভাৰ্সিটিখনো ডেফিনিট হৈ আছে দেন অৰ্থাৎ কিবা কাম কৰিব তাৰ পিছত I will take you to the university যে মই কিবা এটা কাম কৰিম তাৰ পিছত মই তোমাক মানে ইউনিভাৰ্সিটিখনলৈ লৈ যাম গতিকে যিখন ইউনিভাৰ্সিটিত যাব সেইখনো নিৰ্দিষ্ট হৈ আছে গতিকে এটা the আৰ্টিকেল ব্যৱহাৰ হ'ব 16ত আহিছে Roman comes home twice this month Roman comes home twice এটা month যেহেতু আছে a article এটো অপচন দিয়া নাই আসলে পৰীক্ষাত সম্ভৱ একেবাৰত সেইকাৰণে ইয়াতে আহা নাই অপচন যে Roman comes home twice a month অৰ্থাৎ এটা মাহত Roman দুবাৰ ঘৰলৈ আহে a and d আছে যেহেতু মান্থটো কনসনেন্ট a article বহিব The bell rang this bell of alarm and I woke up কি ক'লে the bell rang bell of alarm and I woke up বাক্যটো the bell rang this bell of alarm বাক্যটো খেলিমেলি হৈছে এটো মই অ্যাটেম্প কৰা নাই বাৰু মই চাই মেলি পিছত তোমালোকক দিম নেক্সট a busy person has এজন ব্যস্ত মানুহৰ খুব কম সময় থাকে নষ্ট কৰাৰ কাৰণে গতিকে এতে কি হ'ব a busy person has this time to waste little L I double T L E little কিয় দিছো আমি কাৰণ এটো uncountable noun গতিকে প্ৰায় সময় না থাকে গতিকে a busy person has little time to waste এজন ব্যস্ত মানুহৰ নষ্ট কৰিবলৈ প্ৰায় সময় না থাকে প্ৰায় নথকা অৰ্থত আমি কি কৰিছো little ব্যৱহাৰ কৰিছো only days of the applicants were found suitable গতিকে এতে জিয়ে না থাকক only a মানে যেটো কাউন্টেবল গতিকে few এ হ'ব এতে few টো অপচনত থাকিব গতিকে only যেটো আছে গতিকে a few হ'ব ঠিক আছে মই এটো অ্যাটেম্প কৰা নাই এটো কোৱেশ্চনটো মোৰ ক্লিয়াৰ হোৱা নাই ফুলকৈ নকওঁ এটো চাই ল'ব লাগিব নেক্সট 2017 my brother is this educated এতে an article হ'ব আমি আগতে এবাৰ মানে ৰিপিট হৈছে তাৰ পিছত we found the house without this difficulty এনে ধৰণৰ বাক্যটো যেটো ডিফিকাল্টি আছে এতে much হ'ব much তাৰ পিছত he has to feed his family with বাকিখিনি আহা নাই with the little হ'ব with the little money he earned with the little L I double T with the little money he earns এনে ধৰণৰ বাক্য হ'ব বাকিখিনি আহা নাই ইয়াতে তা our principal is a man of এতে আমি পাইছিলো few পাইছিলো man of থাকিলে few 18ত আছে this rich are not always unkind এতে অপচন আৰ্টিকেল আছে a n আৰু দা আছে দা থাকিলে আমি এতে যেহেতু ৰিচ বুলি কোৱাৰ লাগিলে আমি আসলতে গোটেই ধনী জাতিটোক বুজিছো যে গোটেই ধনী সকল সদায় মানে দয়ালু নোহোৱাকৈ নাথাকে বা
মানে নিৰ্দয় নহয় গতিকে গোটেই জাতিটোক আমি যেতিয়া কওঁ তেতিয়া আমি দা আৰ্টিকেল ব্যৱহাৰ কৰোঁ দা ৰিচ আৰ নট অলৱেজ আনকাইণ্ড The principal gave the students this sound advice. It in generally, it to much about much. ঠিক আছে the principal gave the students must sound advice. Advice to uncountable noun. গতিকে ইয়াতে much হ'ব. Next, every school has this union of the students. A union হ'ব article. Option of the article থাকিব. There then this coffee left in the pot. এইটোত any থাকিব any some many কিন্তু ইয়াতে যেটো interrogative sentence এতে any হ'ব অপশনটো is there any coffee left in the pot potটোত কফি অলপ ৰৈছে নেকি বা এনে ধৰণৰ ইন্টাৰগেটিভ যেটো বাক্য গতিকে আমি any অপশনটো সিলেক্ট কৰিম একেটা বাক্য মই আগতেও পাইছো সেই কাৰণে মই অপশন কেটা কৈ দিছো তোমালোকক আৰু হোৱাৰ কাৰণ কেটাও কৈছো একেটা ইয়াত অপশন কেটা নাছিল পেপাৰখনত গতিকে মই প্ৰায় 10 বছৰৰ 2018 লৈকে কৰিলো 2008 ৰ পৰা 10 বছৰ গতিকে এনে ধৰণে আমি যদি আগৰ পেপাৰ বিলাক প্ৰেক্টিস কৰি থাকো তেতিয়াহলে ষ্টুডেন্ট বিলাকে বুজি পোৱা কথাখিনি বুজি পোৱাৰ লগতে যদি আমি বাৰে বাৰে ৰিপিট কৰো তেতিয়াহলে নেক্সট আমি পিছত পাহৰি নাযাব পৰীক্ষাত যিকোনো ধৰণৰ প্ৰশ্নৰ সন্মুখীন হলে আমি অতি সহজতে উত্তৰ বিলাক কৰিব পাৰো গতিকে মই আশা কৰো এই ভিডিওটো নিশ্চয় ছাত্ৰ-ছাত্ৰীসকলৰ উপকাৰ সাধন কৰিব মই নেক্সট ভিডিওটোত আৰু কেইখনমান পেপাৰ ডিসকাস কৰাৰ কাৰণে চেষ্টা কৰিম আজিলৈ এৰিছো ধন্যবাদ